লখিমপুৰৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা 3 যুৱকৰ। 3 জুনত আৰম্ভ কৰা এই যাত্ৰাৰ লখিমপুৰৰ 3 যুৱক আজি আহি উপস্থিত হয় বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাৰ লাহৰীজানত। সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকে মত প্ৰকাশ কৰে যে প্ৰথম তেওঁলোক নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছতে কামাখ্যা মন্দিৰ দৰ্শন কৰি পোনে পোনে কেদাৰনাথলৈ যাত্ৰা কৰিব। আমাৰ লখিমপুৰ বছাগাঁৱৰ পৰা কলৈ যাব? আমি আপোনাৰ কেদাৰনাথলৈকে যাম। কেইদিনা ট্ৰিপ এইটো আপোনালোকৰ? আমাৰ ট্ৰিপটো মানে এনেধৰণৰ হয়, আমাৰ 4টা ডেষ্টিনেশ্যন আছে। ফাৰ্ষ্ট ডেষ্টিনেশ্যন হ'ল আমাৰ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ, তাৰপাছত আপোনাৰ আছে কামাখ্যা মন্দিৰ, তাৰপিছত আপোনাৰ ৰাম মন্দিৰ, তাৰপিছত কেদাৰনাথ। এই যে আপোনালোকে তীৰ্থ ভ্ৰমণ বুলি ক'ব পাৰে, এই তীৰ্থ ভ্ৰমণ সহযোগ কোনে কোনে কৰিলে? সহযোগ মানে গাঁৱৰ বাসিন্দাসকল, গাঁৱৰ বাসিন্দাই কৰিছে আৰু আমাৰ ওচৰ পাজৰৰ মানুহখিনিয়ে সহায় কৰিছে। আৰু এই যুৱ প্ৰজন্মক কি ক'বা তুমি? যুৱ প্ৰজন্মক এটাই ক'ব বিচাৰোঁ যে নিচামুক্ত হওক, নিচামুক্ত অসম লাগে। কাৰণ এতিয়া নিচা খাই বহুতো মানুহ মানে ৰাস্তাই পদূলিয়ে দেখোঁ বহুতো মানে দুৰ্ঘটনাত মৃত্যুমুখত পৰি আছে। সেইকাৰণে মানে আমি বিশ্বৰ শান্তিৰ বাবে আমি ওলাই আহিছোঁ মানে। আৰু আমাৰ ফালৰ পৰা তোমাক শুভেচ্ছা জনালোঁ। হয়, যাত্ৰাটো শুভ। থেংক ইউ।